এইয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো দেখিছেনে বাৰু একদম ভিতৰত পুৰ ভৰাই থৈছো দেখিবলৈকে ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয় প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ কাৰণে বহুত ধুনীয়া পিঠা ৰেচিপি এটা লৈ আহিছো এয়া চাওকচোন এইটো পিঠা কিমান ধুনীয়া লাগিছে এইটো পিঠা সুজি গুড় আৰু তিলেৰে বনাইছো দেখিবলৈ যিমান ধুনীয়া খাবলৈও বহুত সোৱাদ লগা হয় আৰু হেলথি হয় কাৰণ গুড় ব্যৱহাৰ কৰিছো তিল ব্যৱহাৰ কৰিছো আৰু এই পিঠাটো আপোনালোকে চাহৰ লগত লৰা ছোৱালীক টিফিনতো দিব পাৰিব আৰু পিঠাটো বহুত দিনলৈকে বেয়াও নহয় থৈ দিব পাৰিব বনাই আৰু ধুনীয়াকে চাহৰ লগত খাই থাকিব পাৰিব গেছটো জ্বলাই মই কেৰাহীখন গেছত পাতি দিলো আৰু এতিয়া ইয়াতে এয়া মই ঘি এচামুচ দি দিছো এয়া গৰু ঘি হয় আৰু গৰু ঘিকণ দিলে অকনমান ভাল লাগে খাবলৈ আৰু এতিয়া আমাৰ ঘি মেল্ট হৈ গৈছে আৰু ইয়াতে মই দি দিম এয়া এগিলাচ পানী এয়া মই এগিলাচ পানী দি দিলো আৰু এতিয়া পানীখিনি মই উতলিবলৈ দিম আমাৰ পানী গৰম হৈ আহিছে আৰু উতলিবৰ হৈছে আৰু এতিয়া ইয়াতে মই এয়া এবাটি সুজি লৈছো এটো বাটিৰে সুজিখিনি লাহে লাহে মিলাই দিম অলপ অলপকে মিলাব লাগিব নতুবা গুটি বান্ধিব পাৰে দেখিছেনে গোটেই বাটি সুজি মই মিলাই দিলো আৰু এগিলাচ পানীত ধুনীয়াকে আমাৰ সুজি হৈ গৈছে আৰু এতিয়া এইখিনি ভালদৰে মই লৰাই দিম এয়া দেখিছেনে পানী আৰু সুজিখিনি মই ধুনীয়াকে মিলাই দিলো একো কৰিব নালাগে এনেকুৱা কৰিলেই হ'ব আৰু এতিয়া এইখিনি মই ঢাক মাৰি দিম আৰু ঠাণ্ডা হোৱালৈকে মই এইখিনি ঢাকি থৈ দিম আৰু গেছটো অফ কৰি দিলো আমাৰ সুজিখিনি ঠাণ্ডা হয় মানে আমি পিঠাটোত দিবৰ কাৰণে পুৰখিনি বনাই লওঁ আৰু পুৰখিনি বনাবৰ কাৰণে গেছটো জ্বলাই এখন পেন পাতি দিছো আৰু তাত অকনমান মই এয়া ঘি দি দিছো আধা চামুচতকৈ কমেই হ'ব আৰু ঘি নিদিলেও একো কথা নাই দিলে খোৱাদটো বেছি ভাল হয় কাৰণে মই অকনমান ঘি বেছিকৈ ইউজ কৰোঁ এয়া আৰু ইয়াতে মই এয়া গুড় লৈছো গুড়ৰ ঠাইত চেনিও ল'ব পাৰি আৰু গুড়ৰ পৰিমাণটো নিজৰ ওপৰত কথা কিমান লয় আপোনালোকে কম বেছি কৰিব পাৰে মিঠা কম খালে কম আৰু বেছি খালে অকনমান বেছিকৈ দিব পাৰে মই মিডিয়াম মতে লৈছো আৰু এয়া গুড়ত মই অকনমান পানী দি দিছো আধা চামুচমান হ'ব বেছি নহয় এয়া দেখিছেনে এয়া গুড়খিনি আমাৰ ধুনীয়াকে গলি গৈছে আৰু ইয়াতে মই দিম এয়া কেঁচা চপ হয় কেঁচা চপ আধা চামুচ কেঁচা চপ দিলে পিঠাৰ সোৱাদটো বহুত ভাল লাগে গন্ধটো বহুত ভাল আহে এয়া আমাৰ ধুনীয়াকে হৈ গৈছে আৰু এয়া দেখিছেনে মই তিল ভাজি থৈছিলো এয়া তিল হয় তিলখিনি ভাজি ল'ব আপোনালোকে মোৰ ভজা তিল আছিল সেইকাৰণে মই ভজা তিল ইয়াত মিলাই দিছো আৰু গেছৰ ফ্লেমটো মই লো কৰি ৰাখিছো আৰু ইয়াতে দিবলৈ পিঠাটোৰ সোৱাদ বঢ়াবৰ কাৰণে মই এয়া লৈছো কাজু এয়া লৈছো খিচমিচ আৰু এয়া হৈছে আমাৰ ৰঙা বাদামটো সৰু সৰু যিটো ৰঙা বাদাম সেইটো আৰু এইখিনি মই ইয়াতে দি দিম আপোনালোকৰ যদি যি আছে ঘৰত ড্ৰাই ফ্ৰুট সেইবিলাকে দিব পাৰে যদি কাজু খিচমিচ নাথাকে একো কথা নাই নাৰিকল যদি থাকে নাৰিকলৰ গুড়ি শুকান নাৰিকলৰ গুড়িটো মিলাব তেতিয়া বেছি ভাল হয় আৰু এইটো বাদাম সকলোৰে ঘৰত থাকেই নহয়নে ৰঙা বাদামটো সৰু সৰু এয়া মই ভাঙি লৈছো এনেকুৱা বাদাম আৰু নাৰিকল মিলাই দিলেও খাবলৈ বহুত সোৱাদ লগা হয় মোৰ ওচৰত কাজু খিচমিচ আছিলে কাৰণে মই কাজু খিচমিচকে মিলাই দিছো আৰু এইখিনি এতিয়া মই ভাল ধৰণে মিলাই ল'ম এয়া দেখিছেনে এয়া মই ধুনীয়াকে মিলাই লৈছো আৰু এইখিনি বহুত টান কৰিব নালাগে কাৰণ আমি লাডু নবনাও আমাৰ এইখিনি পুৰ হয় পুৰখিনি বহুত শুকান হলেও বেয়া লাগিব সেইকাৰণে আমি এনেদৰে থৈ দিম এয়া দেখিছেনে অলপমান জেলুকীয়া লেখিয়া হৈ আছে একেবাৰে শুকাই যোৱা নাই যেহেতু আমি পুৰহে বনাম
এয়া আমাৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া অকণমান লৰাই দিম, কাৰণ পেনখন গৰম হৈ থাকে, নতুবা এক চাইড জ্বলি যাব পাৰে। এয়া চুজিখিনি উলিয়াই দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। এতিয়াহে উলিয়াইছোঁ দেই, বেছি দেৰি হোৱা নাই, অলপ দেৰি তেনেকৈ মই ঢাকোনখন মাৰিয়ে থৈছিলোঁ, তেতিয়াহে আমাৰ চুজিখিনি ফুলিব। আৰু মই এটা কথা পাহৰি গ'লোঁ নহয়, নিমখ দিবলৈ। সেইকাৰণে মই এতিয়া এয়া নিমখ অকণমান দি দিছোঁ। আৰু আপোনালোকে যদি ভাবে নিমখ নিদি মিঠাৰে বনাওঁ, তেতিয়া গুড় বা চেনি গৰম পানীখিনিতে দি ল'ব। মই ক'বলৈও পাহৰিলোঁ সেইটো কথা। মই নিমখ তেতিয়াই দিব লাগিছিল। আৰু আপোনালোকে যদি ভাবে মিঠা দিওঁ, তেতিয়া আপোনালোকে দিব পাৰে। এতিয়া মই এইখিনি খুব ভালধৰণে আটা মঠাৰ দৰে ধুনীয়াকৈ মঠি ল'ম। একদম মিহি কৰি ল'ব লাগিব প্ৰথমে। আৰু যদি আপোনালোকৰ এনেকুৱা কৰোঁতে শুকান যেন লাগে, তেতিয়া অকণমান পানী বা ঘি আপোনালোকে দি দিব। মোৰ বাৰু শুকান হোৱা নাই, এয়া ধুনীয়াকৈ হৈছে। আৰু মঠি দিলে ধুনীয়াকৈ এটা দৌৰ লেখীয়া হৈ যাব। এয়া দেখিছেনে, দৌৰ চেপত আহি আছে গোটেইখিনি। এনেদৰে খুব ভালকৈ আপোনালোকে মঠি ল'ব লাগিব দেই। এয়া আপোনালোকে দেখিছেনে, মই দুইখন হাতেৰে ধুনীয়াকৈ আটা মঠাৰ দৰে চুজিখিনি এয়া মঠি ল'লোঁ, ধুনীয়াকৈ মিহিকৈ মঠি ল'লোঁ। আৰু এইখিনি আমি একেবাৰে ঠাণ্ডা হ'বলৈ দিব নালাগিব, অকণমান গৰম হৈ থাকোঁতে এই কামখিনি কৰি ল'ব লাগিব। বেছি ঠাণ্ডা হ'লে আমাৰ পিঠাটো নহ'ব, ফাটি যাবও পাৰে। সেইকাৰণে অলপ গৰম হৈ থাকোঁতেই আমি এই চুজিখিনি আটাৰ দৰে ধুনীয়াকৈ মঠি ল'ব লাগিব। এয়া আমাৰ হৈ গৈছে। এতিয়া মই আপোনালোকক দেখুৱাওঁ, আমি যে এইখিনি বনাই থৈছিলোঁ পুৰৰ কাৰণে, এইখিনিও ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু মই এনেকৈ হাতেৰে মোহাৰি ভাঙি দিছোঁ। দেখিছেনে, ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু পুৰখিনি দেখিয়ে একদম খাওঁ খাওঁ লাগি গৈছে নহয়নে? তিল, গুড়, বাদাম, খিচমিচ, এয়া চাওকচোন, একদম ধুনীয়া হৈছে। মই হাতেৰে অকণমান মোহাৰি গুড়ি কৰি দিছোঁ, কাৰণ এয়া মানে অকণমান টান হৈ গৈছিলে। এয়া এতিয়া আমাৰ পুৰৰ কাৰণে এইখিনি তৈয়াৰ হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা অলপ লৈ ল'ম আৰু এটা ধুনীয়াকৈ লাডু বনাই ল'ম। আৰু লাডুটো কিমান ডাঙৰ সৰু কৰে, মানে পিঠাটো কিমান ডাঙৰ সৰু কৰে, সেইটো আপোনালোকৰ কথা। মই অকণমান ডাঙৰকৈ বনাইছোঁ। আৰু ধুনীয়াকৈ মই এয়া লাডু কৰি ল'লোঁ, ধুনীয়াকৈ লাডু হৈ যায়। এতিয়া মই এনেকৈ হেঁচা এটা দি দিছোঁ। আৰু এনেদৰে মই হাতেৰে বেলি ল'ম লুচিখনৰ দৰে। এয়া দেখিছেনে, আৰু মাজতে এটা গাঁতৰ দৰে হৈ গ'ল। এয়া এনেকৈ কৰি ল'ম। আৰু ইয়াতে আমি বনাই থোৱা পুৰখিনি দি দিম। আৰু পুৰখিনি কিমান দিয়ে সেইটো নিজৰ কথা। পুৰ অকণমান সৰহ হ'লে খাবলৈ ভাল লাগে পিঠাটো, নহয় জানো বাৰু? সেইকাৰণে অকণমান মই বেছিকেই দিছোঁ। এয়া এনেকৈ মই অলপ দবাই দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে। আৰু এইখিনি ধুনীয়াকৈ একদম বন্ধ কৰি দিম, যাতে আমি তেলত দিলেও ইয়াৰ পৰা ওলাই নাহে। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ চাৰিওপিনে চিল কৰি দিলোঁ। এয়া চাৰিওপিনে চিল হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ পিঠাটো আমি ধুনীয়াকৈ চেপ দি দিম। এটা ঘিলা পিঠাৰ দৰে ধুনীয়াকৈ হৈ গৈছে। এয়া চাওকচোন, এইটো চাওক, এইটো দেখিছেনে, ধুনীয়াকৈ আমাৰ পিঠাটো হৈ গ'ল। ইয়াৰ ভিতৰত আমাৰ তিল গুড়ৰ পুৰ আছে, ধৰিবই নোৱাৰি নহয়নে? মই কৈছোঁৱেই যে চুজিখিনি ধুনীয়াকৈ আমি মঠি ল'ব লাগিব, তেতিয়া আমাৰ ধুনীয়াকৈ পিঠাটো হ'ব। এতিয়া মই আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ। বনাব পাৰিবই, কিন্তু চুজিখিনি ধুনীয়াকৈ মঠি ল'ব লাগিব। আপোনালোকে যদি বনাইছে তেতিয়া সকলোখিনি কথা গম পায়। আৰু যিসকলে বনোৱা নাই, নতুনকৈ বনাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণেহে মই কথাখিনি বাৰে বাৰে কৈ থাকোঁ। আৰু আপোনালোকেও ভাবিব পাৰে কথাখিনি বাৰে বাৰে কিয় কয়। বাৰে বাৰে মই এইকাৰণে কওঁ যে বস্তুটো যেতিয়া বনাই ভাল নহয়, বহুত দুখ লাগে আৰু বেয়া লাগে, মনটো ভাগি পৰে, হয়নে নহয় বাৰু? যদি বস্তুটো ভাল ধৰণে বনাই ধুনীয়া হয়, দেখিবলৈ খাবলৈ ভাল হয়, তেতিয়া মনটো বহুত ভাল লাগে, আকৌ নতুন নতুন বস্তু বনাব মন যায়। সেইকাৰণে মই যাতে আপোনালোকে বনালে বস্তুবোৰ বেয়া নহয়, তাতে মোৰ ভিডিঅ' চাই মই সেইকাৰণে কথাবোৰ অলপ বেছিকৈ কৈ দিওঁ। মানে বেছিকৈ কোৱা যেনে লাগি যায় কেতিয়াবা, মোৰ নিজকে বাৰে বাৰে কোৱা যেন লাগি যায়। এইকাৰণেই কওঁ মই বাৰে বাৰে, যাতে আপোনালোকে বনালে বস্তুটো বেয়া নহয়। এয়া দেখিছেনে, আগৰ দৰে এনেকৈ বুঢ়া আঙুলিয়ে মই ধুনীয়াকৈ তললৈ হেঁচি দিছোঁ। হেঁচি দিয়াৰ পিছত এয়া আমি বন্ধ কৰি যাম। এতিয়া এয়া
আপোনালোকে মোৰ ৰেচিপি চাই যদি বনায় বস্তুটো যদি ভাল হয় মোৰ বহুত ভাল লাগিব। বহুতে কমেণ্টছত কৰে বা তোমাৰ পৰা এই বস্তুটো বনালোঁ, তোমাৰ ভিডিঅ' চাই এইটো বনালোঁ, বহুত ভাল হৈছে। মোৰ বহুত ভাল লাগে। আৰু তাতে যদি বেয়া হয় কিমান বেয়া লাগিব কওকচোন। এয়া দেখিছেনে? এইটো দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই দুটা আপোনালোকৰ আগত বনাই দেখুৱালোঁ। এনেদৰে মই গোটেইখিনি বনাই লওঁ। দেখিছেনে মোৰ পিঠাখিনি বনাই হৈ গ'ল আৰু ওচৰৰ পৰা দেখাই দিছোঁ। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউতো ভাজিব পাৰে। ঘিউত ভাজিলে বেছি সোৱাদ লগা হয়। মই বাৰু ৰিফাইন তেলকে দিছোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ, ল'ত ৰখা নাই। এইটো পিঠা মিডিয়ামতে বনাবলৈ ভাল হয়। আৰু এতিয়া মই এটা এটাকৈ পিঠা আমি দি যাম। এয়া দেখিছেনে? এয়া দেখিছেনে মই ধুনীয়াকৈ পিঠাকেইটা দি দিলোঁ আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। অকণমান দেৰি থৈ দিম কাৰণ কোমল হৈ আছে। এতিয়া হাত লগালে ভাগি যাবও পাৰে আৰু অকণমান দেৰিৰ পিছত মই ইলুটি শিলুটি কৰি দিম। বহুত দেৰি এই পিঠাটো ভাজিব নালাগে কাৰণ চুজি আধা ভজা হৈয়ে আছে, কোমলাই লৈছোঁৱে আমি আৰু সেইকাৰণে বেছি দেৰি পিঠাটো ভাজিব নালাগে। কিন্তু আপোনালোকে যদি ভাবে একদম মচমচীয়া ৰঙচুৱা কৰোঁ তেতিয়া অলপ দেৰি ভাজিব লাগিব, নতুবা বেছি দেৰি নভাজিলেও হ'ব এইটো পিঠাত। আৰু গেছৰ ফ্লেম ল' কৰিও ভাজিব নালাগে, মিডিয়ামত ভাজিলেও হ'ব। দেখিছেনে আমাৰ পিঠাকেইটা হৈ গ'ল আৰু মই দুইটা ছাইড ধুনীয়াকৈ ভাজি ল'লোঁ আৰু পিঠাকেইটা ইয়াতকৈও ৰঙচুৱা কৰিব পাৰি, অকণমান দেৰি আৰু বেছি ভাজিব লাগে। মই ভাবিছোঁ আমাৰ হৈ গৈছে আৰু এতিয়া আমি তেলৰ পৰা উঠাই ল'ম পিঠাকেইটা। এনেকুৱা এখন চালনীত প্ৰথমতে উঠাই ল'লে কি হ'ব, তেলখিনি নিগৰি পৰিব। ধুনীয়াকৈ এয়া তেলৰ পৰা উঠাই ল'লোঁ আৰু আপোনালোকে দেখিছেনে কিমান ধুনীয়া ধুনীয়া হৈছে। আৰু তেলত দিয়াৰ লগে লগে পিঠাকেইটা আৰুহে ফুলি গৈছে আৰু পিঠাকেইটা বাহিৰে একদম মচমচীয়া হ'ব আৰু ভিতৰখন কোমল হ'বই কাৰণ আমি পুৰ ভৰাইছোঁ, সেইকাৰণে ভিতৰখন কোমল আৰু বাহিৰটো একেবাৰে মচমচীয়া। চবকে তেলৰ পৰা উঠাই ল'লোঁ আৰু তেলখিনি নিগৰিবৰ কাৰণে এনেকৈ অকণমান লৰাই দিছোঁ। আৰু এতিয়া মোৰ পিঠা বনাই হৈ গ'ল। মই আপোনালোকক ধুনীয়াকৈ প্লেটত সজাই দেখুৱাম বাৰু। আৰু এইটো বহুত হেলথি পিঠা হয়। চুজি আৰু বাদাম, তিল, গুড় নহয়নে বাৰু? এতিয়া ঠাণ্ডা দিন আহি আছে, এইটো পিঠা বনাই খাবই লাগে। এয়া দেখিছেনে মোৰ পিঠাখিনি বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আৰু দেখিছেনে পিঠাখিনি কিমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা হয়। এই পিঠাখিনি বনাবলৈও একেবাৰে সহজ, আপোনালোকে দেখিলেই এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো, দেখিছেনে বাৰু? একদম ভিতৰত পুৰ ভৰাই থৈছোঁ, দেখিবলৈকে ধুনীয়া হৈছে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰেই মৰম আৰু আশীৰ্বাদ কৰি যাব বুলিও মই আপোনালোকৰ ওপৰত আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।